নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নৱৰাত্ৰিত ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰি সুখ শান্তি ঘূৰাই আনিবৰ বাবে দুটা সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। প্ৰথমতে নৱৰাত্ৰিৰ যি কেইদিন বাকী আছে সেই কেইদিনত পুৱা আৰু গধূলি সদায় গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি দুটুকুৰা কৰ্পূৰৰ লগত লং জ্বলাই গোটেই ঘৰতেই ধোঁৱা দিব। দ্বিতীয়তে সদায় ৰাতি শুবলৈ যোৱাৰ আগতে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এগছি চাকি দিব। তেলৰ দিব পাৰে বা আপুনি ঘিৰো দিব পাৰে, কোনো কথা নাই। চাকি গছ আপুনি দিব প্ৰতিদিনেই, যি কেইদিন বাকী আছে সেই কেইদিন দিলেই হ'ব। আপুনি ঘৰৰ প্ৰধান দৰজাৰ বাওঁ দিশে এগছি চাকি দিব ৰাতি শুবলৈ যোৱাৰ আগতে, আৰু পিছদিনা ৰাতিপুৱা সেই চাকি গছি সম্পূৰ্ণকৈ আঁতৰাই আপুনি হেগছ আৰু ব্যৱহাৰ নকৰিব। পুনৰ নতুন মাটিৰ চাকি আপুনি পিছদিনাখন দিব। এইদৰে প্ৰতিদিনেই আপুনি নতুনকৈ এগছি চাকি ৰাতি শুবলৈ যোৱাৰ আগতে জ্বলাই দিব ঘৰৰ বাহিৰৰ প্ৰধান দৰজাৰ বাওঁ দিশে। কৰি চাওক কিদৰে আপোনাৰ ঘৰলৈও পৰিৱৰ্তন আহে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।